আজি মনোনয়ন পত্ৰ বৈধ হ'ল 8গৰাকী প্ৰাৰ্থীৰ শোণিতপুৰ লোকসভা সমষ্টিৰ বাবে। আমি অতিকৈ উৎফুল্লিত। যোৱাকালি নমিনেশ্যন দিয়া হৈছিলে, তাৰপিছত আজি স্ক্ৰুটনিৰ পিছত বৈধ হ'ল। আৰু নমিনেশ্যনৰ সময়ত ৰাইজ নিজে আগুৱাই আহি আমাক যিখিনি আশীৰ্বাদ প্ৰদান কৰিলে, তাৰ বাবে আমি অতিশয় ৰাইজৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আৰু আম আদমি পাৰ্টি এটা অসমৰ প্ৰেক্ষাপটত জিলিকি উঠিছে আৰু ৰাইজে বিচাৰিছে। ইমানকে ক'ম যে আম আদমি পাৰ্টি বাকী দলসমূহৰ বাবে এতিয়া প্ৰত্যাহ্বানৰূপে থিয় দিব পৰা হৈছে। তাৰ বাবে অসমবাসী ৰাইজে আদৰি লোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ ভগৱত মান ডাঙৰীয়াকে আদি কৰি ATC মেডাম, দিলীপ পাণ্ডে ডাঙৰীয়া, পাঞ্জাৱৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াকে আদি কৰি আমাৰ বহুকেইজন ষ্টাৰ কেম্পেইনাৰ আমাৰ শোণিতপুৰ লোকসভা সমষ্টিত আহিব। আৰু বিশ্বনাথ চাৰিআলিত হয়তো ভগৱান মান ডাঙৰীয়াৰ প্ৰগ্ৰেম হ'ব। সততে এটা অভিযোগ উত্থাপন হৈ আছে আপোনাৰ বিপক্ষে যে আপোনাৰ কিবা গোচৰ চলি আছে বুলি বিৰোধীসকলে কয়, এই ক্ষেত্ৰত কি ক'ব? ইলেকশ্যন কমিশ্যনে মোৰ নমিনেশ্যন বৈধ বুলি কোৱাৰ পিছত বিৰোধীয়ে কৈ থাকি কিবা লাভ আছে জানো? বিৰোধীয়েতো আমাৰ কেজৰিৱাল ডাঙৰীয়াকো জেলত ভৰাই থৈছে। বিৰোধীৰ যিমানখিনি আছে তেওঁলোকৰ ওপৰত থকা গোচৰবিলাক কি ধৰণৰ গোচৰ নিজে নিজৰখিনি বিচাৰ কৰি চাই ল'লে হ'ল। যিহেতু আজি কেইবাদিন ধৰি আপুনি প্ৰচাৰ প্ৰক্ৰিয়া চলাই আছে, গতিকে ৰাইজৰ পৰা কেনেধৰণৰ সঁহাৰি পাইছে, গতিকে কেনেধৰণে আপুনি কি আশা কৰে? আম আদমি পাৰ্টিৰ যিটো প্ৰচাৰৰ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো হৈছে ড'ৰ টু ড'ৰ কেম্পেইনিং। আৰু ড'ৰ টু ড'ৰ কেম্পেইনিংটো আমি কৰি গৈছোঁ। আৰু ড'ৰ টু ড'ৰ কেম্পেইনিঙত আমি খুব সফল পাইছোঁ। ৰাইজৰ সঁহাৰি খুব ভাল পাইছোঁ। ৰাইজে এইবাৰ প্ৰকৃত পৰিৱৰ্তন বিচাৰিছে, আৰু প্ৰকৃত পৰিৱৰ্তন আম আদমি পাৰ্টীয়েহে দিব পাৰিব। যিহেতু আম আদমি পাৰ্টীয়ে দিল্লী আৰু পাঞ্জাৱত উল্লেখনীয় কাম কৰি পেলাই ৰাইজক সঁহাৰি দি থৈছে, সেইবাবে আম আদমি পাৰ্টীয়ে এইবাৰ এই পৰিৱৰ্তনৰ ঢৌ দেখুৱাবলৈ সক্ষম হ'ব। বিজেপিক প্ৰতিহত কৰিবৰ বাবে বিৰোধী ঐক্যমঞ্চ গঠন কৰা হৈছিলে আৰু ইণ্ডিয়া এলায়েন্স গঠন কৰা হৈছিলে। অসমত বিৰোধী ঐক্যমঞ্চ আগতে হৈছিলে, আৰু ভাৰতবৰ্ষৰ বিৰোধী যিটো ইণ্ডিয়া এলায়েন্সত আম আদমি পাৰ্টীয়ে সকলোতকৈ বেছি নিজৰ ছিট এৰি দিছে। কংগ্ৰেছক 3টা ছিট দিল্লীত এৰি দিছে, 7টা ছিটৰ ভিতৰত চণ্ডীগড়ত এৰি দিছে। তাৰপিছত অসমৰ আমাৰ সভাপতি ডাঙৰীয়া নিজে প্ৰতিদ্বন্দ্বিতা কৰিব লগা ছিটটো কংগ্ৰেছৰ বাবে এৰি দিছে। তাৰপিছত যিটো ছিট অলৰেডি ডিক্লেয়াৰ্ড আছিলে আমাৰ 3টা ছিট, তাৰপিছত কংগ্ৰেছৰ সভাপতি আৰু বিৰোধী ঐক্যমঞ্চৰ সভাপতিগৰাকীয়ে আৰু বিৰোধী ঐক্যমঞ্চৰ সম্পাদকে 13টা ছিট সভাপতিগৰাকীয়ে ল'লে, 1টা ছিট সম্পাদকগৰাকীয়ে ল'লে। গতিকে বিৰোধী ঐক্যমঞ্চত কোনে ভাঙিছে, কোনে বেয়া কৰিছে, সেইটো এই প্ৰশ্নটোৰ উত্তৰটোৱে যথেষ্ট। আৰু কোনে বিজেপিক সহায় কৰিব বিচাৰিছে তাতকৈ আৰু ক'ব লগা একো নাথাকে। 13টা ছিট সভাপতিয়ে ল'লে, 1টা ছিট সম্পাদকে ল'লে। গতিকে কোনে কংগ্ৰেছক সহায় কৰিছে তাতকৈ আৰু ইয়াৰ বাহিৰে উত্তৰ নাই বুলিয়ে মই ক'ব পাৰোঁ। ভোটটো একত্ৰিত হোৱা হ'লে বিৰোধী ঐক্যমঞ্চৰ সভাপতি সম্পাদকে তেনেদৰে টিকেটৰ বঁটোৱাৰা নকৰিলেহেঁতেন। বিৰোধী ঐক্যমঞ্চত 16টা দল আছিলে, 14টা ছিট আছিলে। অখিল গগৈ ডাঙৰীয়াই প্ৰথমেই কৈছে মোক কোনো ছিট নালাগে। আম আদমি পাৰ্টীয়ে 3টা ছিট ডিক্লেয়াৰ কৰিলে। সভাপতি ডাঙৰীয়াই খেলিব লগা চবতকৈ ভাল ছিটটো গুৱাহাটী, য'ত আম আদমি পাৰ্টীয়ে দ্বিতীয় পজিশ্যনত আছিলে মিউনিচিপাল ইলেকশ্যনত, সেই ছিটটো ত্যাগ কৰি দিছে। তাৰপিছত বিৰোধী ঐক্যমঞ্চৰ সভাপতি আৰু সম্পাদকে 13টা আৰু 1টা ছিটটো ভগাই ল'লে। গতিকে ৰাইজে তাৰ বিচাৰ আৰু উত্তৰ একেলগে দিব। ইয়াৰ ফলাফলত বিজেপি লাভান্বিত নহ'ব জানো? বিজেপি যদি লাভান্বিত হয়, তেতিয়াহ'লে বিৰোধী ঐক্যমঞ্চৰ সভাপতি সম্পাদক তাৰ বাবে প্ৰত্যক্ষভাৱে দায়ী হ'ব। কাৰণ এইকাৰণেই কৈছে, কাৰণ আপে মুক্তিপতি নামাৰে। এইকাৰণেই কৈছে আপে কোনো দলৰ বিৰুদ্ধে নিৰ্বাচন খেলা নাই, আপে খেলিছে ৰাইজৰ হৈ নিৰ্বাচন খেলিছে। পাৰ্থক্য আছে, আপৰ ইলেকশ্যনৰ নটোৰ পাৰ্থক্য আছে। আপে ইলেকশ্যন খেলিছে ৰাইজৰ হৈ, কোনো দলৰ বিৰুদ্ধে খেলা নাই। এইটো মনত ৰখা উচিত। ৰাইজৰ হৈ ইলেকশ্যন খেলিছে। আৰু আমাৰ নিৰ্বাচনী প্ৰচাৰ আৰু তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰৰ পাৰ্থক্য আছে। আমি মুখ চুপতি নামাৰোঁ। তেওঁলোকে মোক আজি দেখিছে বহুদিন ধৰি, আজি 3-4 দিন ধৰি ঘণ্টাৰ মূৰে মূৰে মুখ চুপতি মাৰি আছে দুগৰাকী মুখ্যমন্ত্ৰী আৰু এগৰাকী দলৰ সভাপতিয়ে। তেনেধৰণৰ কথা আমি মুখ চুপতি নামাৰোঁ, কাৰণ এইটো কোনো অৰ্থ, তাৰ পৰা ৰাইজৰ কোনো লাভেই নহয়। আমাৰ পৰা যে ৰাইজৰ কি অসুবিধা আছে, ৰাইজৰ কি প্ৰব্লেম আছে, ৰাইজৰ কি বেছিক
নেচেচিটি আছে, কি বেছিক কথা পাবলগীয়া আছে, সেইখিনি যাতে আমি দিব পাৰোঁ আৰু সেইখিনি কেনেকৈ দিব পাৰোঁ সেই বিষয়ে আমাৰ চিন্তা চৰ্চা, সেই বিষয়ে আমি ৰাইজৰ লগত ৰাইজৰ মাজত গৈছোঁ, ৰাইজৰ আলোচনা কৰোঁ, কেনেকৈ এই প্ৰব্লেম সমাধান কৰিব পাৰি তাৰ ব্যৱস্থা আমি কৰি আছোঁ। ইণ্ডিয়া এলায়েন্সৰ পৰা আঁতৰি অহা নাই। ইণ্ডিয়া এলায়েন্সত থাকিবৰ কাৰণে, ইণ্ডিয়া এলায়েন্সক সজীৱিত কৰি ৰাখিবৰ কাৰণে আম আদমি পাৰ্টীয়ে গোৱাত ডিক্লেয়াৰ কৰা এটা প্ৰাৰ্থী উইড্ৰ কৰিছে, whereas সেই দলটোত গোৱা দক্ষিণত আমাৰ 2জন MLA আছে, তথাপিও তাত আমাৰ ইলেকশ্যন নেখেলি উইড্ৰ কৰিছে। বিৰোধী ঐক্যৰ স্বাৰ্থত, ইণ্ডিয়া এলায়েন্সৰ স্বাৰ্থত গুজৰাটত আমাৰ ডিক্লেয়াৰ কৰা প্ৰাৰ্থী উইড্ৰ কৰিছে তাত মাত্ৰ, আৰু চণ্ডীগড়ত আমাৰ যিহেতু মেয়ৰ আছে আমি তাতো আমাৰ প্ৰাৰ্থী ঘোষণা কৰা প্ৰাৰ্থী উইড্ৰ কৰিছোঁ। আৰু আমি দিল্লী য'ত কংগ্ৰেছৰ এজনো MLA নাই, এজনো MP নাই, তাতে আমি 7খন আসনৰ 3খন আসন আমি কংগ্ৰেছক এৰি দিছোঁ, বাকী 4খনত আমাৰ ইলেকশ্যন খেলিব। অকল ইণ্ডিয়া এলায়েন্সৰ খাতিৰত, অকল বিৰোধী ঐক্যৰ খাতিৰত এই কামটো আম আদমি পাৰ্টীয়ে কৰিছে। আৰু ৰিচিপ্ৰকেলি আমি কংগ্ৰেছ দলক জোৰ দি আছোঁ, আপোনালোকে তেনেধৰণৰ এটা চেক্ৰিফাইচ কৰি আপোনালোকে এটা উদাহৰণ দেখুৱাওক যে ইণ্ডিয়া এলায়েন্স একগোট হৈ আছে, বিৰোধী ঐক্য মঞ্চখন একগোট হৈ আছে, আৰু আমি একেলগে আমি ইলেকশ্যন খেলি আমি বিজেপিক আঁতৰ কৰিম। যদি সঁচাকৈ বিজেপিক হৰাবৰ ইচ্ছা আছে, কংগ্ৰেছে এতিয়াও প্ৰতিষ্ঠা দেখুৱাৰ সময় আছে, সময় উকলি যোৱা নাই, গতিকে সময় দেখুৱাওক। কাৰণ অন্যান্য দলেও অন্যান্য ঠাইত যেনে বৰপেটাত CPM-এ হয়তো আমাৰ 4টা সমষ্টি আমাৰ হেৰিয়ে খেলিব, তৃণমূল কংগ্ৰেছে খেলিব, এইটো নেখেলিলে এটা সমষ্টি দিয়াহেঁতেন। CPI খেলিব, তেওঁ CPI খেলিম বুলি কৈছে, যদি এতিয়া নেখেলোঁ বুলি কৈছে যদিও তেওঁলোকে এতিয়া যোৱা সমষ্টি এৰি দিয়া নাই, কাৰণ তেওঁলোকৰ কিবা নেশ্যনেল কাউন্সিল সিদ্ধান্ত এটা আছে। তো এনেধৰণৰ বিভিন্ন ধৰণৰ বেমেজালি আছে, অকল কংগ্ৰেছৰ কাৰণে আছে। কাৰণ কংগ্ৰেছে যদি সভাপতিও 13খন আসন 13খন আসন লয়, আৰু সম্পাদক এখন এৰি দিয়ে, বাকীবিলাক দলৰ লগত কি আলোচনা কৰিলে ইমান দিনে, আত্মাই কি আলোচনা কৰিলে? এই আলোচনাৰ হোৱা সিদ্ধান্ত মৰ্মে 3খন আসন আমি ঘোষণা কৰিছিলোঁ, তথাপিও আমি শেষ মুহূৰ্তত এখন আসন এৰি দি আমাৰ যি মহানতা আমি দেখুৱাইছোঁ, গতিকে কংগ্ৰেছে একেধৰণৰ ৰিচিপ্ৰকেট কৰিব বুলি আমি আশা থাকিব। কাৰণ নহ'লে অকল আম আদমি পাৰ্টীৰ দায়িত্ব নহয় বিজেপিক আঁতৰাই ৰখা শাসনৰ পৰা, অন্যান্য বিৰোধী দলৰ দায়িত্ব আছে যাতে বিজেপিক আমি শাসনৰ পৰা আঁতৰাই ৰাখিব পাৰোঁ। সেই দায়িত্ব যদি বিৰোধী দলসমূহে পালন কৰিব পাৰে, গতিকে তেতিয়া ডেফিনেটলি এইবাৰ 24ৰ নিৰ্বাচনত বিজেপিক আমি প্ৰতিহত কৰিব পাৰিম আৰু ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ গঠন হ'ব।